NRCৰ কথা আপুনি উত্থাপন কৰিছে। NRCৰ 1600 কোটি টকা পানীত পৰিল। NRCৰ কামটো চৰকাৰৰ অধীনতে চলি আছিল যদিও উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণত চলি আছিলে। এতিয়া কথাটো হ'ল NRC যেতিয়া ওলাল আপোনালোকে মানি নল'লোঁ বুলি ক'লে, কিন্তু অমিত শ্বাহ ডাঙৰীয়া সেই NRCক লৈ 40 লাখ বাংলাদেশী আমি বিতৰণ কৰিম এই ধৰণৰ এটা নেশ্যনেলি বা বিভিন্ন ৰাজস্থান নিৰ্বাচনৰ সময়ত বিভিন্ন নিৰ্বাচনৰ সময়ত তাৰ এটা মুনাফা বা এটা লাভ আহৰণ কৰিবলৈ চেষ্টা কৰিলে, কিন্তু NRCৰ 1600 কোটি টকা পানীত পেলালে। আৰু এতিয়া NRCৰ যি বাংলাদেশী বিতৰণৰ সেইটো তাৰপিছত আপোনালোকে হিন্দু বাংলাদেশী অনাৰ কথা ক'লে, পৰস্পৰ বিৰোধী বুলি বহুতে কয়। মৰম কুমাৰ ডাঙৰীয়া তথা আমাৰ ডি চেনেলৰ জৰিয়তে মই এটা কথা স্পষ্টকৈ কওঁ, কস্মিন কালেও ভাৰতীয় জনতা পাৰ্টীয়ে কোৱা নাই, নকয়, এজনো বিদেশী আনিম বুলি কোৱা নাই। এইটো এটা কা আন্দোলনৰ আগে পিছে কিছু লোকে ছ'চিয়েল মিডিয়াত হওক বা গাঁৱে গাঁৱে গৈ এটা অদ্ভুত চক্ৰান্তকাৰী এটা কথা ক'লে যে বিদেশী এখন চৰকাৰে আনিব। নিজৰ মাতৃভূমিলৈ কোনে বিদেশী আনিব? মোৰ ঘৰৰ চোতালত ভাৰতীয় জনতা পাৰ্টীৰ 42 লাখ কাৰ্যকৰ্তা, আমিও ৰাইজ, মই বা মোৰ সন্মুখত থকা মৰম কুমাৰ বাই অনুষ্ঠান চাই থকা কোনোবা এজন দৰ্শক যিয়ে নহওক, তেওঁ AGP, BJP, কংগ্ৰেছ, তেওঁ যিয়ে নহওক, নিজৰ মাতৃভূমি অসমলৈ য'ত আমি 3 কোটি 30 লাখ মানুহ আছোঁ, তালৈ আমি এজনো বিদেশী কিয় আহিবলৈ দিম? কোনো নিদিয়ে। কিন্তু এটা অদ্ভুত প্ৰচাৰ কৰি জুইকণ জ্বলাই লোৱা হ'ল কা আন্দোলনৰ সময়ত যে এইখন চৰকাৰে বিদেশী আনিব। আৰে প্ৰথম যদি বিদেশী আনে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰঞ্জিত দাস বা হিমন্ত বিশ্ব শৰ্মা বা ফণীন্দ্ৰ শৰ্মাৰ আটাইতকৈ সন্মুখত থিয় হ'ব। 71ৰ সীমাটো অৰ্থহীন নহয়, বিদেশীৰ অনাৰ কথা কৈছোঁ। এইটো 71ৰ পিছত থকাসকলে বিদেশী হ'ব। মই এতিয়া সেইটোলৈ পিছত যাম। কিন্তু মূল কা আন্দোলনৰ সময়ত মানুহখিনিক জ্বলাই লোৱা হৈছিল এটা ভুল তথ্যৰে। যেতিয়া কোৱা হ'ব যে আপোনাৰ সন্মুখৰ বাৰীখনলৈ, সন্মুখৰ চোতালখনলৈ বিদেশী আহিব, তেতিয়া যিকোনো এজন কলেজীয়া ছাত্ৰ, ৰাজনীতি ভাল পোৱা নোপোৱা যিকোনো এজন ব্যক্তি, মোৰ মা দেউতাৰ বয়সৰ মানুহ বা মই, প্ৰত্যেকজন মানুহৰ অন্তৰাত্মাত এটা দুখ, সুখ আৰু প্ৰচণ্ড খঙৰ সৃষ্টি হ'ব। আৰে মোৰ জন্মভূমিলৈ কিয় বিদেশী আনিম? যি বিদেশীৰ বাবে অসমবাসী ৰাইজে দশকৰ পিছত দশক আন্দোলন কৰিছিল, কিন্তু জুই জ্বলোৱা হ'ল। এতিয়া আমি ওলোটাই প্ৰশ্ন কৰিম সেই আন্দোলনকাৰীসকলক, সেই চক্ৰান্ত কৰি মিছা তথ্য দিয়া মানুহসকলক যে কা আন্দোলনৰ বা কেবটো গুচি কা হ'ল। এতিয়া এই বিগত কেইমাহত এজনো বিদেশী আহিলনে? আমি পুনৰবাৰ কৈছোঁ, এজনো বিদেশী ভাৰতীয় জনতা পাৰ্টী আহিবলৈ নিদিয়ে, অনাৰ কোনো কথা নাই। কেৱল অসমখনক জ্বলাবৰ বাবে কিছু ন্যস্ত মহলে ৰাজনৈতিকভাৱে বিতাড়িত অৱস্থিতি হেৰুৱাই পেলোৱা কিছুমান মানুহে মানুহৰ মাজত জুই জ্বলাবলৈ এইটো ভুৱা প্ৰচাৰ কৰিছিল যে ট্ৰাকে ট্ৰাকে মানুহ আহিব, বাছে বাছে মানুহ আহিব, গোটেই অসমখনত 1.5 কোটি 2 কোটি 3 কোটি যাৰ যি মন যায় ফিগাৰ কৰি দিলে। এইখন চৰকাৰ থকা সময়ত এজনো বিদেশীক অসমলৈ আহিবলৈ নিদিব। মই কংগ্ৰেছ UDF যুটীয়া চৰকাৰ হ'লে কি হয় মই নাজানো, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থাকিব ভৱিষ্যতেও। কংগ্ৰেছ UDFৰ চৰকাৰ কেতিয়াও নাহে, এইটো হাইপথেটিকেল কথা। কিন্তু আমি এজনো বিদেশী আহিবলৈ দিয়া নাছিলোঁ, দিয়া নাই, আনকি কা হোৱাৰ পিছতো নাই। এই কথাখিনি অতি সুস্পষ্ট। এতিয়া কথাটো এনেকুৱা নেকি যে বিগত সমস্যাত দেখিছিলোঁ যে এটা নেৰেটিভত চলি আছে কিছুমান ক্ষেত্ৰত, যে কাৰোবাক টুকৰি টুকৰি গেং কয় বা বিভিন্ন কথা কয়। এতিয়া এই যে বিদেশী আহিব নিদিওঁ বুলি কৈছে, অৰ্থাৎ আপোনালোকে যিখিনি আমাৰ সূত্ৰ মতে বা 71ৰ 24 মাৰ্চৰ পিছত অহা মানুহখিনি বা যিখিনি আমি এটা অসম চুক্তি নিৰ্ধাৰণ কৰিছিলে, আমাৰ মতে বিদেশী, আমি বুলি কোৱা নাই, এটা ৰাইজে যিখিনি কয় বা সেই নিয়ম মতে আপোনালোকৰ কাৰণে সেইখিনি বিদেশী নহয়। নেৰেটিভ চেঞ্জ কৰি হৈছে নে আচলতে 71ৰ পিছত অহাখিনি বিদেশী নপৰিব? চাওক, দুটা কথা। একেবাৰে NRC জড়িত যিখিনি কথা কৈছে সেইটো ন্যায়পালিকাৰ বিচাৰাধীন এটা বিষয়বস্তু, তাত মই এক্সপাৰ্ট কমেণ্ট দিয়াটো ভুল হ'ব। আৰু দ্বিতীয়তে যিখিনি কথা কৈছে, আৰু বিদেশীয়ে আৰু যিসকল অন্যান্য ধৰ্মৰ যি শৰণাৰ্থী আছে, যিখিনি মানুহ বিভিন্ন কাৰণত অতিশাৰ্য বলি হৈ আহিছে, এইটো এটা পুৰণা কথা। আমাৰ দলেতো জন্মলগ্নৰ পৰাই কৈ আহিছে, অবিভাজ্য বা অবিভক্ত অখণ্ড ভাৰতৰ যিসকল অন্যান্য ধৰ্মাৱলম্বী লোক আছে, বেলেগ ৰাষ্ট্ৰত যিসকল সংখ্যা লঘু, তেওঁলোক সেই পাৰ্টিশ্যনৰ পিছৰ পৰা আহি আছে, তেওঁলোকে ভাৰতত নাগৰিকত্ব পাইছে, কেতিয়াবা শৰণাৰ্থী হৈ আছে। এই কথাটো এখন সুকীয়া কেইবাখনো আইন আছে। আজি মই আইনখিনি গোটেইখিনি অধ্যয়ন কৰি মই তথ্যভিত্তিক এতিয়া ক'ব নোৱাৰিম, কিন্তু আইনগতভাৱে যিখিনি শৰণাৰ্থী পায়, যিখিনি সংখ্যালঘু ধৰ্মৰ বাকী ৰাষ্ট্ৰৰ পৰা অহাৰ যি নিৰৱধি চলি আহিছে, সেই কথাখিনিত মই কোৱাৰ কোনো প্ৰয়োজনেই নাই। কাৰণ এইটো আজি 50 চনৰ পৰা আইনৰ গণ্ডিত তেওঁলোকে আহিছে, আৰু যিখিনি বিদেশী, গতিকে এই ক্ষেত্ৰত ক'বলগীয়া নাই। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে এজনো বিদেশী আহিবলৈ নিদিয়ে, এই কথাটো পুনৰবাৰ দৃঢ়তাৰে
সততাৰে মই ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ হিচাপে বা এগৰাকী সাধাৰণ কাৰ্যকৰ্তা হিচাপে দৃঢ়তাৰে কৈছোঁ যে মিছা প্ৰচাৰৰ সেই মানুহখিনিৰ মুখা ইতিমধ্যে খুলি গৈছে। কেব গুচি কাও হোৱা বহুদিন হ'ল, এজনো আহিছে জানো? গতিকে অসমবাসী ৰাইজে এইটো লক্ষ্য ৰাখিছে। আগতে কোৱা হৈছিল আন্দোলনৰ সময়ত যে খুৰীদেউ আপোনালোকৰ গাঁওখনত কিমান মাটি আছে বোলে 10 বিঘা 5 বিঘা বিদেশীক দিব লাগিব নহয়, এনেধৰণে সহজ সৰল মানুহখিনিক কোৱা হৈছিল। এখন গাঁৱলৈ বোলে এটা সমষ্টিলৈ 1 লাখ 2 লাখকৈ মানুহ আহিব বুলি কোৱা হৈছিল। আৰে এখন গাঁও এটা সমষ্টি বা এটা বৃহৎ প্ৰখণ্ডলৈ 1 লাখ 2 লাখ বিদেশৰ মানুহ বাংলাদেশৰ পৰা ট্ৰাকত আহিব বুলি প্ৰচাৰ চলাই সহজ সৰল আমাৰ কৃষিজীৱী শ্ৰমজীৱী মানুহক ছাত্ৰ সমাজক উতলা কৰি তোলা হৈছিল আৰু স্বাভাৱিকভাৱে মানুহে বেয়া পাব। কিন্তু এতিয়া সেই ভুলৰ পৰা আমি মুক্ত হ'লোঁ, এতিয়া তেওঁলোকৰ মুখা খুলি গ'ল। অখিল গগৈক আপোনালোকে বন্দী কৰি থৈ দিছে, এইটো মোৰ কথা নহয়, বিভিন্ন প্ৰশ্ন উত্থাপিত হৈ গৈছে কা প্ৰতিবাদ কৰাৰ কাৰণে। অসমৰ এগৰাকী সন্তান হিচাপে অলপ বেয়া নালাগেনে মানুহজনক এনেকুৱা এটা কৰা হৈছে? অখিল গগৈ নহয়, অন্যান্য বিভিন্ন অপৰাধত যেতিয়া মানুহবিলাক কাৰাগাৰৰ চৌহদত থাকে, প্ৰত্যেকজন মানুহৰে মানৱীয় দৃষ্টিকোণৰ পৰা প্ৰত্যেকজন মানুহৰ বেয়া লাগে, যি অপৰাধতে নহওক কিয়। কিন্তু প্ৰত্যেক ৰাষ্ট্ৰতে আমাৰ মাতৃভূমিতো এখন আইন আছে, আইনৰ ঊৰ্ধত অখিল গগৈ নহয়। এতিয়া অখিল গগৈ কি কাৰণত কংগ্ৰেছৰ দিনৰ পৰাই বহুত ডজন কেছ তেওঁলোকৰ দিয়া হৈছিল। তৰুণ গগৈ ডাঙৰে তেওঁক মাওবাদী বুলি ৰাষ্ট্ৰীয় চেনেলত কোৱা আমি নিজেই দেখিছোঁ, গুগল কৰি চাব। টাইমছত তৰুণ গগৈ ডাঙৰীয়া তথা চৰকাৰে কৈছিল যে মাওবাদী। তাৰপিছত তেওঁৰ মই এতিয়ালৈকে গৱেষণা কৰা নাই, হয়তো বিভিন্ন ঠাইত বিভিন্ন সা সম্পদ জ্বলোৱা ইত্যাদি মানুহৰ বিভিন্ন অতিখাদ্যৰ লগত তেওঁৰ নামটো সাঙুৰ খাইছে কাৰণেই হয়তো নিয়া বা অন্যান্য সংস্থা বা ৰাইজৰ বিভিন্ন গোচৰত তেওঁ বন্দী হৈছে। গতিকে এগৰাকী সাধাৰণ নাগৰিকক বা নেতাক এটা ৰাজনৈতিক দল বা আনকি চৰকাৰ এখনো বন্দী কৰি ৰাখিব নোৱাৰে, কাৰণ ন্যায় আছে। আমি এতিয়া ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা বিশ্বাস ৰাখিব লাগিব। এতিয়া বহুতে আন্দোলন কৰিছে যে তেখেতক মুক্তি দিব লাগে। এতিয়া সেই আন্দোলনৰ ধৰ্ণাটো কাৰ বিপক্ষে? চৰকাৰ বিপক্ষে নে ন্যায়পালিকাৰ বিপক্ষে? যিটো বস্তু মহামান্য ন্যায়পালিকা ন্যায়ালয়ৰ বিচাৰাধীন বস্তু, তাত আমিতো একো কৈ লাভ নাই। অখিল গগৈ নহয়, যিকোনো এগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰ হওক বা ভাৰতবাসী যিকোনো নাগৰিকে হওক, অখিল গগৈ ডাঙৰীয়া তেওঁ আমাৰ অসমৰ এগৰাকী সন্তান। তেওঁ জেলত থাকিলে কাৰ ভাল লাগিব? কিয় ভাল লাগিব? কিন্তু কিয় বা জেলত আছে? তেওঁ কি গোচৰত, তেওঁ কি দেশদ্ৰোহিতাত আছে, কি ৰাজহুৱা সম্পদ বা কি তেওঁ ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবে, তেওঁৰ ফালৰ পৰা কৰা ষড়যন্ত্ৰৰ বাবে আছে, সেই কথাটো ন্যায়পালিকাই জানিব। যি তদন্তকাৰী সংস্থা তেওঁলোকৰ প্ৰতিবেদনত ওলাব। গতিকে পুনৰবাৰ এটা কথা আমি স্পষ্টভাৱে কৈ দিছোঁ যে অখিল গগৈ হওক বা যিকোনো অন্য ক্ষেত্ৰৰ অপৰাধীয়ে হওক, অপৰাধী এজনক বন্দী কৰাৰ অধিকাৰ ৰাজনৈতিক দলৰ কোনো ৰাষ্ট্ৰতে নাই। কোনো চৰকাৰেও তেনেধৰণে এগৰাকী ব্যক্তিক বন্দী কৰি ৰাখিব নোৱাৰে। ন্যায়পালিকাৰ বস্তু। আমি আশা ৰাখিছোঁ যে ন্যায়পালিকাৰ যি সিদ্ধান্ত হ'ব, অসমবাসীয়ে যিদৰে মানিব, অখিল গগৈ ডাঙৰীয়াৰ সমৰ্থকসকলেও মানিব। গতিকে আমি পুনৰবাৰ কৈছোঁ যে এইটো এটা ভুল প্ৰচাৰ যে এইখন চৰকাৰে অখিল গগৈ বন্দী কৰি আহিছে। চৰকাৰে বন্দী কৰিব নোৱাৰে। চৰকাৰে ন্যায়পালিকাৰ ওপৰত নিৰ্ভৰশীল কাৰ্যপালিকা। ন্যায়পালিকাই ন্যায় দিব, সিদ্ধান্ত দিব। তাৰপিছত তেওঁ যদি মুকলি আকাশলৈ আহিব, যিদৰে ধৈৰ্য কোঁৱৰ আহিল আৰু এগৰাকী মই পাহৰিছোঁ, তেওঁলোক আহিব। তাত আমাৰ অখিল গগৈটো মই নাভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ অন্যান্য বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাই এইটো কথা চিন্তা কৰি আছে। তেওঁলোকৰ সমৰ্থকে চিন্তা কৰিছে, অধিকাৰ আছে তেওঁলোকৰ। নিশ্চিতভাৱে। আৰু আমাৰ দুটা প্ৰশ্ন আছে, কিন্তু তাৰ পূৰ্বে আমি এটা এই ভিডিঅ'ত বা আমাৰ এই সাক্ষাৎকাৰত এটা স্বীকাৰোক্তি দিব খোজোঁ। বিভিন্ন সময়ত আমি ভাৰতীয় জনতা পাৰ্টীক প্ৰশ্ন উত্থাপন কৰোঁ, ভাৰতীয় জনতা পাৰ্টীক নহয় শাসন ব্যৱস্থা প্ৰশ্ন কৰোঁ, তাৰ কাৰণে আমাৰ বিভিন্ন সমালোচনা কৰা হয়। কিন্তু আমি এইটো ভুল ভাঙি দিব বিচাৰোঁ যে বিজেপি আমাৰ কাৰণে কোনো শত্ৰু নহয়। এটা ছিষ্টেম, যি ছিষ্টেম এটা শাসনত থাকে তেওঁ প্ৰশ্ন উত্থাপন কৰা জৰুৰী। সেয়ে আমি সৎ সাহসেৰে আজিও পবিত্ৰ মাৰ্ঘেৰিয়াৰ সন্মুখত আমি সেইবিলাক প্ৰশ্ন উত্থাপন কৰিছোঁ, যিবিলাক প্ৰশ্ন উত্থাপন কৰা জৰুৰী বা বহুতে সেই প্ৰশ্ন উত্থাপন নকৰে আৰু অতি সুন্দৰভাৱে উত্তৰ দিছে। গতিকে আমি এই যে প্ৰশ্ন কৰোঁ, প্ৰশ্ন কাৰোঁ বিজেপিক আমি শত্ৰু জ্ঞান কৰিম, এইটো জ্ঞান কৰি নহয়, এইটো ভুল ধাৰণা থাকিব নালাগে। আমি এতিয়া জ্যোতিষ আপোনাৰ অধ্যক্ষ হিচাপে আপুনি দক্ষতাৰে কাম কৰিছে আৰু আমি ভাল পাইছোঁ যে আপোনাৰ দৰে ব্যক্তি এগৰাকীক এই পদবীত দিছে। ফেচবুকত বহু শিল্পীয়ে কান্দিছে, মানে ভিডিঅ' কৰিছে বা হেৰি কৰি বহুত কৈছে যে এই লকডাউনৰ বাবে যথেষ্ট সমস্যা হৈছে, একো ব্যৱস্থা কৰা হোৱা নাই, বহু মিলিত হৈ বিভিন্ন বক্তব্য ৰাখিছে। আপোনাৰ পৰা কিবা পদক্ষেপ আছেনে এই ক্ষেত্ৰত? অসম তথা বিশ্বৰ ছবি উদ্যোগ একেবাৰে কৰোণাৰ যুদ্ধত ধৰাশায়ী হৈ গৈছে। কেৱল আমাৰেই নহয়,
সমগ্ৰ বিশ্বৰ এতিয়া শ্বুটিং প্ৰায় বন্ধ হৈছে আংশিকভাৱে ক'ৰবাত কেতিয়াবা চেকেচৰকৈ হৈছে চিনেমা ৰিলিজ সম্ভৱ নহয় ডিজিটেল প্লেটফৰ্ম সকলোৱে গ্ৰহণ কৰা নাই আমাৰ অসমৰ শিল্পীসকলো ভ্ৰাম্যমান থিয়েটাৰৰ পৰা চলচ্চিত্ৰলৈকে সকলো শিল্পী আজি অন্যান্য ক্ষেত্ৰৰ নাগৰিকসকলৰ দৰেই আজি ধৰাশাৰী হৈ গৈছে এই যুদ্ধত চৰকাৰে পাৰ্যমানে বিভিন্ন ধৰণৰ প্ৰণালীবদ্ধ দীৰ্ঘম্যাদী আঁচনি ল'ব লাগিব এতিয়া আমাৰ দলটোৰ ফালৰ পৰাই হওক বা চৰকাৰে বিভিন্ন আমাৰ এলাইড যিবিলাক সংস্থা আছে সেইবিলাকৰ তৰফৰ পৰা লকডাউন ওৱানৰ সময়তে কিছু সকাহ দিবলৈ কিছু চেষ্টা কৰিছিল কিন্তু সেইটো দীৰ্ঘম্যাদী নহয় চৰকাৰ বৰ্তমান ব্যস্ত কেনেধৰণে দীৰ্ঘম্যাদী বিজ্ঞানসন্মত পৰিকল্পনাৰে উদ্যোগটোক পুনৰ কম সময়ৰ ভিতৰতে তাৎক্ষণিকভাৱে ভ্ৰাম্যমানেই হওক বা চিনেমাই হওক বা অন্যান্য পৰিৱেশ্য কলাৰ সত্ৰীয়াই হওক বা বিহুৱেই হওক এই ক্ষেত্ৰখিনিৰ শিল্প ক্ষেত্ৰখনক কেনেকৈ আনিব পাৰি তাৰ বাবে চেষ্টা কৰিছে প্ৰণালীবদ্ধভাৱে দীৰ্ঘম্যাদীৰ ওপৰত আৰু কিছু আৰ্থিক সকাহৰ বাবে এতিয়া প্ৰায় মই এতিয়ালৈকে গম পোৱা মতে 20-25 হাজাৰ লোকসংগীতৰ শিল্পী ইতিমধ্যে চৰকাৰৰ লগত যোগাযোগ কৰিছে তেওঁলোকক কিছু আৰ্থিক সাহায্য প্ৰতিমাহে দিয়াৰ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে এই কথাটো বহুতে হয়তো গম পায়েই তাৰ উপৰিও এইবাৰ বাজেটতে 2000 শিল্পীক 1000 ভ্ৰাম্যমানৰ 1000 অন্যান্য ক্ষেত্ৰৰ শিল্পীক 50,000 টকাকৈ এককালীন সন্মান আগবঢ়োৱাৰ কথা কোৱা হৈছে কিন্তু দুৰ্ভাগ্যবশতঃ কথা কোৱা হৈছে কিন্তু সেইটো পাইপলাইনত আছে কাৰণ পাইপলাইনত আছে আৰু আটাইতকৈ দুৰ্ভাগ্যজনক মই মাজতে অনুকাই থওঁ ইমান শ্ৰদ্ধা কৰে এইটো সন্মান বুলি কোৱা হৈছিল এইটো কা আন্দোলনৰ কেৱৰ বহু আগতে সেইটোকো কিছুমানে ৰাজনৈতিক গুণ পাইছিল আমাৰ এইবিলাক কথাই দুখ দিয়ে এই চৰকাৰখনে শিল্প সংস্কৃতিৰ ক্ষেত্ৰত অন্যান্য ক্ষেত্ৰৰ দৰে যথেষ্ট শ্ৰদ্ধাশীল 40 বছৰ পিছত ফিল্ম পলিচি এইখন চৰকাৰে দিছে জ্যোতিচিত্ৰবন আন্ধাৰ হৈ পৰিছিল এইখন চৰকাৰে আলোকিত কৰি তুলিছে নতুন নতুন বিভিন্ন টেকন'লজি ইতিমধ্যে পাইপলাইনত আছে আমদানি কৰিছে আৰু ভাৰতৰ ভিতৰত আটাইতকৈ কম ৰেটত বিশ্বৰ ভিতৰতে অগ্ৰণী টেকন'লজি বা ইকুইপমেণ্ট আমাৰ অসমবাসীৰ কাৰণে ফিল্ম প্ৰডিউচাৰ ডিৰেক্টৰৰ বাবে আনিছে গতিকে এইখিনি কৈ মই মানে নিজৰ সংস্থাটোৰ বেছি প্ৰশংসা নকৰোঁ কিন্তু আমাৰ চৰকাৰখনে শিল্প সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল সকলোৱে জানে আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ যিসকল পুৰুধা ব্যক্তি আছে তেখেতসকলক সাংস্কৃতিক মাধ্যমেৰে ভাৰতবাসীৰ সৈতে বিশ্ববাসীৰ সৈতে চেষ্টা কৰিব সংযোগ কৰিবলৈ তেওঁলোকৰ অৱদান আৰু অনন্য প্ৰতিভা উদ্ভাস আৰু প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ প্ৰতিটো জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি গতিকে এইখিনি ব্যৱহাৰিকভাৱে কৰিছোঁ আৰু কৰোণাৰ ফলত যি আমাৰ ক্ষতি হ'ল এইটো দীৰ্ঘম্যাদী আৰু এটা মানে প্ৰণালীবদ্ধ প্ৰক্ৰিয়াৰে আমি এটা চিন্তা চৰ্চা কৰি আছোঁ হ্ৰস্বম্যাদী ক্ষণিকৰ বাবে যি ৰিলিফ ইত্যাদি এইটোতো বা আৰ্থিক অনুদান সহায় সেইখিনিতো আমি কৰিছোঁৱেই তাৰ আমি আৰ্থিক অনুদান দিয়া হৈছে নেকি শিল্পীক কিবা এই লকডাউনত বিপদত পৰা যিখিনি শিল্পী ইতিমধ্যে আমাৰ হাতলৈ প্ৰায় 22,000তকৈ অধিক এপ্লিকেশ্যন আহিছে লোকসংগীতৰ গাঁৱে ভূঞে সিঁচৰতি যিসকল শিল্পী তেওঁ হয়তো কোনোবা নাগাৰা নামৰ শিল্পী কোনোবা টোকাৰী গীতৰ শিল্পী ভাওনাৰ হওক মুখা শিল্পী হওক এনেধৰণে যিসকল গাঁৱে ভূঞে সিঁচৰতি আমাৰ যিসকল গ্লেমাৰাছখিনিৰ কথা কোৱা নাই যিখিনি মানুহে গোটেই জীৱন আমাৰ লোকসংস্কৃতি জীয়াই ৰখাত আত্মোৎসৰ্গা কৰিছে তেনেধৰণৰ প্ৰায় 22,000 শিল্পীৰ আমাৰ লগত যোগাযোগ কৰিছে আমি যেতিয়াই সম্ভৱ হয় পৰ্যায়ক্ৰমে তেখেতসকলে সহায় কৰিম বুলি আমি ইতিমধ্যে প্ৰচেষ্টা লৈছোঁ তাৰ পৰা 2000 শিল্পীক অন্য যি 50,000 টকীয়া অনুদান তাৰ বাবেও চিন্তা চৰ্চা কৰি থকা হৈছে নিশ্চিতভাৱে আমি সামৰণিৰ প্ৰশ্ন 2016 চনতো আপুনি যথেষ্ট কষ্ট কৰিছিল আমি ৰাজনৈতিক অভিষেকৰ কথা কৈ আছোঁ বা ৰাজনৈতিক অভিষেক নহ'লেও আপুনি এগৰাকী পলিটিকেল ফিগাৰ হিচাপে ইতিমধ্যে অসমত পৰিচিত হৈছে সাংস্কৃতিক ক্ষেত্ৰৰ পৰা আহি 2021 বাবে ভাল খবৰ থকা বুলি ভিতৰত থকা কিছুমান কথা ওলাই আছে আপুনি তেনেকুৱা উচ্চাকাংক্ষাৰ ফালে গৈ আছে নে দাবী কৰিব নে দলীয়ভাৱে সিদ্ধান্ত লোৱাৰ প্ৰতি আপুনি আগ্ৰহী চাওক প্ৰত্যক্ষ ৰাজনীতিত থাকিলে ইলেক্টৰেল পলিটিক্স বা নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিৰ প্ৰতি সকলোৰে এটা আকাংক্ষা থাকে কাৰণ তেতিয়া প্ৰত্যক্ষভাৱে ৰাইজৰ মানুহৰ মাজত থাকি আৰু অধিক সেৱা কৰিব পাৰি কিন্তু সেই চিন্তা থাকিলেও আমাৰ ভাৰতীয় জনতা পাৰ্টি এনে এটা গণতান্ত্ৰিক দল আপুনি নিজে ইচ্ছা কৰি নহয় দলে খুব সুন্দৰভাৱে চিন্তা চৰ্চা কৰিয়ে প্ৰাৰ্থিত্ব আগবঢ়ায় আৰু প্ৰাৰ্থিত্ব দিব পাৰে দিলে ভাল নিদিলেও সেৱা কৰি যাম দলৰ বাবে আৰু মই যিখিনি জানো যিহেতু মই অনুভৱ কৰোঁ যে আমি প্ৰত্যেকটো ঠাইৰ লগতে সংযুক্ত হৈ আছোঁ মোৰ জন্মভূমি মাৰ্ঘেৰিটা পিতৃভূমি নাজিৰা কৰ্মভূমি গুৱাহাটী বা অন্যান্য ঠাইতো মই সদায় জড়িত হৈ থাকোঁ চাওঁ যদি দলে ক'ৰবাত কেতিয়াবা কিবা চিন্তা কৰে আমিও যুঁজিম এঘৰি সেইটো কিন্তু আমাৰ নিজস্ব ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল নহয় সেইটো দলে যি দায়িত্ব দিয়ে আমি
এজন একাত্ম কৰ্মী হিচাপে আত্মোৎসৰ্গ কৰা কৰ্মী হিচাপে দলে যি নিৰ্বাচনৰ দায়িত্ব দিয়ে আমি সেয়ে পালিম কেৱল নিৰ্বাচন কেন্দ্ৰিক আমাৰ এই সেৱা বা ৰাজনৈতিক যাত্ৰা নহয় হয় শুভেচ্ছা থাকিল আমি আশা কৰিছোঁ ইতিবাচক হওক আপোনাৰ দৰে মানুহ যদি বিধানসভাত যায় তেতিয়া কি হয় যে চৰকাৰখনৰ ইমেজ থাকে আৰু লগতে এটা শক্তিশালী কণ্ঠ হিচাপে সেই ঠাইখিনিৰ উন্নতি হ'ব বুলি আমি ভাবোঁ কাৰণ আপুনি এটা এনেকুৱা ক্ষেত্ৰৰ পৰা আহিছে য'ত কোনো ধৰণৰ পলিটিক্স নাছিলে সাংস্কৃতিক ক্ষেত্ৰৰ পৰা ৰাজনীতিলৈ এই যিটো আপোনাৰ বিৱৰ্তন আমি ইভলিউশ্যন বুলি ক'ম নে একেই আছে আৰু এডাপ্টেশ্যন কৰোঁতে কিবা প্ৰব্লেম হৈছিল নেকি আৰু এতিয়া কেনেকৈ আপুনি আগবঢ়াই নিছে মই এতিয়া সম্পূৰ্ণ এজন ৰাজনৈতিক ব্যক্তি কিছু সাংস্কৃতিক অভিজ্ঞতাৰ সৈতে মই এতিয়া ফুল টাইম পলিটিচিয়ান সম্পূৰ্ণ ৰাজনৈতিক ব্যক্তি দিনটো মই সম্পূৰ্ণ ৰাজনীতি থাকোঁ কিছুমান সাংস্কৃতিক যিটো অভিজ্ঞতা আছে বা সাংস্কৃতিক মন এটা আছে সেইকাৰণে হয়তো আমাৰ দলৰ কিছু সাংস্কৃতিক কামত মই ওপৰঞ্চীভাৱে সেৱা আগবঢ়াবলগীয়া হয় যেনেকৈ সকলোতে আনন্দ সৰ্বানন্দ গীতটোৰ পৰা যোৱাবাৰৰ আকৌ এবাৰ মোদী চৰকাৰ এই সকলোবিলাক প্ৰযোজনাৰ কৰিবলৈ মই মোৰ সৌভাগ্য হয় গতিকে এতিয়া মোৰ সংস্কৃতি মোৰ কৰ্ম সকলোবিলাক ভাৰতীয় জনতা পাৰ্টীৰ সম্পূৰ্ণ সমাহিত যিহেতু আপুনি সাংস্কৃতিক ক্ষেত্ৰত থাকোঁতে বহু ধৰণৰ কানেকশ্যন আছিল কাৰণ কালচাৰেলি যেতিয়া থকা যায় তেতিয়া এটা গ্ৰাছৰুট বা মানুহৰ লগত এটা মৰম পোৱা যায় যে পবিত্ৰ মাৰ্ঘেৰিটা এনেকুৱা এগৰাকী ব্যক্তি সেই কথাটোৱে ৰাজনীতিখনত নিশ্চিতভাৱে সহায় কৰিছে কাৰণ আপোনাৰ এটা আগৰ এটা পাব্লিক ফিগাৰ হিচাপে ইমেজ এটা আছিলে হয় আমি ইভেন সংবাদ মাধ্যমতো কওঁ যে আমাৰ মূল প্ৰতিদ্বন্দ্বী হ'ল ৰাজনৈতিক যি চিন্তাধাৰা বা মতবাদ সেইটোহে ব্যক্তি নহয় এইটো ঠিক আমি মই ইতিমধ্যে বহুকেইটা টক শ্ব' বা ইণ্টাৰভিউটো কৈছোঁ যে ধৰি লোৱা হ'ল কংগ্ৰেছৰ গাঁৱে ভূঞে সিঁচৰতি ভোটাৰসকল বা যুৱ সমাজ আমাৰ প্ৰতিদ্বন্দ্বী নহয় তেওঁলোক একেই আমাৰ অসম মাতৃ বা ভাৰত মাতৃৰ সন্তান তেওঁলোক আমাৰ একেই শ্ৰদ্ধেয় কিন্তু আমাৰ মূল প্ৰতিদ্বন্দ্বী বা আমাৰ শত্ৰু শব্দটো নাহে আচলতে আমাৰ মূল প্ৰতিদ্বন্দ্বী হ'ল তেওঁলোকৰ ৰাজনৈতিক বিচাৰধাৰা যি এটা পৰিয়ালত সমৰ্পিত এটা ব্যক্তিগত পৰিয়ালত গান্ধী পৰিয়ালত সমৰ্পিত তেওঁলোকৰ ভাষা সংস্কৃতি অৰ্থনীতি বা দেশৰ বৈদেশিক নীতি ইত্যাদি তেওঁলোকৰ যিবিলাক নীতি সেই নীতিৰ সৈতে আমাৰ সম্পূৰ্ণ তেলপানী সম্পৰ্ক বা আজিৰ তাৰিখত আৰু এখাপ ওপৰলৈকে মই ক'ব পাৰোঁ তেওঁলোকৰ যি গুৱাহাটী কেন্দ্ৰিক যিসকল ৰাজনৈতিক নেতা আছে কংগ্ৰেছ বা UDF বা ইত্যাদি দলৰ তেওঁলোকে আমাৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী গাঁৱে ভূঞে সিঁচৰতি কংগ্ৰেছ হওক বা বাওঁপন্থীসকল হওক তেওঁলোক কিন্তু একেই আমাৰ ভাই ভগ্নী আমি একেই তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা হ'ল আৰু আমি সদায় আশাবাদী যে তেওঁলোকে যদি কিবা কাৰণে এতিয়াও কংগ্ৰেছ বা বা ইত্যাদি বাওঁপন্থাত আছে আমি নিশ্চিত 21ৰ নিৰ্বাচনত তেওঁলোকে কিন্তু আমাকেই ভোট দিব কাৰণ আমি গণ্য কৰোঁ তেওঁলোক একেই অসম মাতৃৰ সন্তান আমি একেই মৰম শ্ৰদ্ধা তেওঁলোকৰ প্ৰতি আছে আমাৰ মূল প্ৰতিদ্বন্দ্বিতা হ'ল তেওঁলোকৰ মূল দলটোৰ যিসকল দুৰ্নীতিপৰায়ণ গুৱাহাটীত বাহৰ পাতি থকা কংগ্ৰেছৰ যিসকল চহকী নেতা তেওঁলোকে আমাৰ প্ৰতিদ্বন্দ্বী আৰু তেওঁলোকৰ যি ৰাজনৈতিক মতবাদ সেইটোৰহে আমি প্ৰতিদ্বন্দ্বী কিন্তু তেওঁলোকৰ ভোটাৰ ৰাইজ কোনোবা যুৱ কংগ্ৰেছৰ কোনোবা শদিয়াৰ পৰা ধুবুৰীলৈ কোনোবা এজন ডেকা ল'ৰা তেওঁলোকৰ আমাৰ প্ৰতিদ্বন্দ্বী নহয় তেওঁলোকৰ প্ৰতি আমাৰ মৰম শ্ৰদ্ধা আছে আমি জানো আজি তেওঁ যদিও কংগ্ৰেছত আছে আজি তেওঁ যদিও বাওঁপন্থাত আছে আজি যদিও তেওঁ কোনোবা ছাত্ৰ সংস্থাত আছে তেওঁলোক ভৱিষ্যতে ভাৰতীয় জনতা পাৰ্টীৰ শুভাকাংক্ষী হোৱাটো নিশ্চিত এই সাক্ষাৎকাৰৰ এটা বাহিৰৰ প্ৰশ্ন কিন্তু এটা প্ৰাসংগিক প্ৰশ্ন বিৰোধী বা বিভিন্ন পক্ষত আমি দেখি আছোঁ যে বিজেপিয়ে সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰা বুলি অভিযোগ উত্থাপিত হয় আৰু এই অভিযোগ এইকাৰণে লিগেল হিচাপে গ্ৰহণ কৰা হয় কাৰণ বহু সাংবাদিক বা বিভিন্ন প্ৰেছ মিটত প্ৰশ্ন উত্থাপন নকৰে আজি কিন্তু মই আপোনাক অপ্ৰিয় সত্য বা পাব্লিকে যিখিনি এই প্ৰশ্ন উত্থাপন কৰিছোঁ আপুনি এই প্ৰশ্নখিনি কৰাৰ কাৰণে বেয়া পাইছে নেকি আৰু এই যে সাংবাদিকসকলে আপোনাক প্ৰশ্ন নকৰে তাৰ কাৰণে বিজেপিৰ এনেকুৱা এটা দাগ বা এনেকুৱা এটা ইমেজ সৃষ্টি হৈছে নেকি যে তেওঁলোকে সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰিছে সাংবাদিকসকলে আপোনাক মুকলিকে প্ৰশ্ন কৰাত বাধা আছে নেকি কাৰণ আমি এই প্ৰশ্ন কৰাৰ কাৰণে বেয়া পাইছে নেকি চাওক বিজেপিৰ প্ৰতি আপুনি চাব যে সংবাদ মাধ্যমক বিজেপিয়ে অতি শ্ৰদ্ধা কৰে আৰু বিজেপিকো সংবাদ মাধ্যমে কিছু মৰম কৰে কাৰণ এতিয়া প্ৰশ্নৰ সোধাৰ কথা ক'লে আগতে প্ৰশ্ন সোধাৰ কিছুমান ইণ্টাৰেষ্টিং আৰু মানুহক জব্দ কৰি দিব পৰা প্ৰশ্ন সোধাৰ অৱকাশ আছিল কাৰণ তেতিয়া আপুনি যিকোনো এটা প্ৰশ্ন সুধিব পাৰে যে কমনৱেলথ কেলেংকাৰীৰ বিষয়ে কি কয় বফৰ্ছ কেলেংকাৰীৰ বিষয়ে কি কয় বা আপুনি যিকোনো ধৰণৰ প্ৰশ্ন যে গান্ধী পৰিয়ালৰ এই ভাদ্ৰা পৰিয়ালৰ মাটি কেলেংকাৰীটোৰ বিষয়ে কি কয় তেনেধৰণৰ অৱকাশ আছিল বাবে আনকি অসমৰ পৰিপ্ৰেক্ষিততো অৱকাশ আছিল যে গ্ৰামোন্নয়নৰ কেলেংকাৰীটোৰ বিষয়ে কি কয় APCৰ কেলেংকাৰীৰ বিষয়ে আপোনাৰ মত কি এই বুলি আপুনি সেই সময়ৰ চৰকাৰখন বা সেই সময়ৰ কংগ্ৰেছৰ ৰাজনৈতিক নেতাক সেই সময়ত বা আজিও সুধিব পাৰে কিন্তু সেই অৱকাশটো ভাৰতীয় জনতা পাৰ্টীৰ কোনো
এখন ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ বা দলটোত নাই গতিকে অৱধাৰিতভাৱে ভাৰতীয় জনতা পাৰ্টীক তেনেধৰণে জব্দ কৰিব পৰা অপ্ৰস্তুত কৰিব পৰা প্ৰশ্নৰ আজি কোনো অৱকাশেই নাই সেইকাৰণে নেচাৰেলি অতি স্বাভাৱিকভাৱে প্ৰশ্ন আজিকালি কম হয় কিন্তু এই নিয়ন্ত্ৰণ বা এইবিলাক মানে এটা কোৱা কথা মানুহ নিগেটিভ এটা ভুল নেৰেটিভ চাওক আজিৰ তাৰিখত কংগ্ৰেছ দলে বা বাওঁপন্থীসকলে এতিয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক তেওঁলোকে ইনচাল্ট কৰে এনেধৰণে আপকীয়া এটা আৰোপ কৰি কিন্তু আমাক সমালোচনা কৰাৰ অধিকাৰ আছে আমি সেই অধিকাৰত আমি প্ৰশ্ন নকৰোঁ কোনো ধৰণৰ ব্যক্তিগত চৰিত্ৰ হনন বা ভুল তথ্য দিলে আমি তাক গণতান্ত্ৰিকভাৱে আৰু সাংবিধানিকভাৱে আৰু এনেধৰণে সুস্পষ্টভাৱে আমি তাত আমাৰ তথ্য আমাৰ মতবাদ আগবঢ়াম